নেমু টেঙা বুলি কৈছে, নেমু টেঙা খাম আজি। বহুত দিনৰ মূৰত ৰ'দ দিছে আৰু একদম ৰ'দটো বৰ বেয়াকে কাৰাকে লাগিছে, তাৰ কাৰণে মানে আজি টেঙাকে খাই দিওঁ আৰু কিনো কৰোঁ এনে থাকি। তো টেঙাটো আজি কাটা পিছা আৰম্ভ কৰোঁ। তাৰপিছত আৰু এইকেইটা ভাইটিকেইটা টেঙা খাবলৈ আহিছে। এইটো এটা আমাৰ একদমবাৰে পিলিঙা ভাইটি, মানে আজি টেঙাটো খাই লওঁ আৰু নে কি কয়? একদম টেঙাটো খোৱা একদম মানে পিটিকা কৰালৈকে একদম শেষৰলৈকে আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব নে কি কয়? তো গাইজ আমি টেঙাটো এতিয়া কুটিব লাগে। এইবোৰ হৈছে টেঙা, যিটো নেকি নেমু টেঙা বুলি কয়। আৰু ইয়াত গিলাচ আছে আৰু ইয়াত জলকীয়া আছে। জলকীয়া একদম বহুতখিনি জলকীয়া লৈ আহিছে, নিমখ আছে আৰু এইবোৰ টেঙা। আৰু ইফালেও আছে বহুতখিনি টেঙা আছে, কমেও 10-15টামান টেঙা খাম আজি। আৰু ইয়াত টেঙা গোটা ৰান্ধনি এইটো, এতিয়া খোৱা ৰান্ধনি, এইটো খোৱা ৰান্ধনি, ইও খোৱা ৰান্ধনি নে কি কাইতে? তাৰপিছত খোৱা ৰান্ধনি নহয়, কিবা খোৱা মানুহ। তো আমিও খাম এতিয়া লাহেকে। আমি আপোনালোকে দেখি পাৰে আমি একদম টেঙা কুটি আছোঁ আৰু চকী আছে, চকীত বহিছোঁ আৰু একদম বেলিটো আজি একদম ফৰকাল কৰিলে, তাৰ কাৰণে আৰু টেঙাটোকে খাই দিওঁ বুলি ভাবিছোঁ। একদম গৰম কাটিব আৰু আপোনালোকে ভিডিঅ'টো অলপ চাই যেতিয়া আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে বেল আইকনটো খিলটিং খালটাংকৈ বজাব, আপোনালোকে অলপমান কোচিছ কৰিব নে কি কয়? তো গাইজ এতিয়া টেঙা আৰম্ভণি হৈছে, এতিয়া কুটা পিছা এয়া আৰু এই টেঙা খাবলৈ আহিছে। এইটো হৈছে এটা বৰটেঙা গছ, যিটো নেকি পকা নাই, এতিয়া খাম নেকি আকৌ লাহেকে, একদম কৈছো নহয় এনেকুৱা জুতি লগাই খাম নে কি কয়? আৰু এইটো টেঙা ৰান্ধনি, যিটো নেকি টেঙা কুটি আছে, একদম বেছি কুটন দিছে। আপোনালোকে একদম মাত্ৰ জিভা পানী নেপেলাব আৰু দেই, যিটো নেকি আমাৰ টেঙা এইটো খালে। বৰ্তমান 50% হৈ গৈছে আমাৰ টেঙা কুটা, এইটো চাব পাৰে, যিটো নেকি নেমু টেঙা বুলি কয়। এতিয়া বৰ্তমান আৰু এটা আছেই, ইয়াত জলকীয়া, নিমখ, গিলাচ, পানী খাবলৈ হ'লে পানী ইয়াত কেটেলি আনিছে আৰু 50% হৈছে আৰু আমাৰ টেঙা কুটা। তো গাইজ আপোনালোকে মাত্ৰ জিভাৰ পানী নেপেলাব দেই, যোনে যোনে চাই। আৰু চাই থকাসকলক কৈছোঁ ভিডিঅ'টো একদম স্কিপ নকৰিব, একদম চাবলগীয়া ভিডিঅ' আৰু এইটো। আজি বতৰ এনেকুৱা যে ৰ'দ দিছে নহয়, তাৰ কাৰণে আৰু ভাবিলোঁ কিনো কৰোঁ আৰু টেঙাটোকে খাই দিওঁ নে কি কওঁ? এইফালে ৰান্ধনি লাগি আছে টেঙা কুটাত, বৰ্তমান ব্যস্ত। আৰু ইফালে ছাগলীখিনিও খাং কৰি আছেচোন। ছাগলীখিনিক খাব দিম জানো? নিদিওঁ। এইটো ছাগলীখিনি খালে হেনো বোলে হাগা হয় বোলে টেঙা খালে, তাৰ কাৰণে সিহঁতক নিদিওঁ। এইফালে কুকুৰাখিনি চৰি আছে, গাহৰি একদম মজা আছে, শুই আছে। আৰু এয়া আমি চাব পাৰে আপোনালোকে নাই কি কাটি। তাৰপিছত 50% হৈছে আৰু বেছি নাই আৰু এতিয়া বৰ্তমান কিবা কি বুলি কয়, জলকীয়া পিছন টাইমটো আহিছে। এতিয়া জলকীয়া পিছন টাইম দি আছে, মানে জলকীয়া পিচি আছে, যিটো নেকি ঝাল লাগিব না, তাত ঝালটো হ'লেহে খাই কিনে ইণ্টাৰেষ্ট লাগিব নে কি কয়? আৰু আপোনালোকে চাই থাকিব ইয়াত, যিটো নেকি আমাৰ দেশী পিটিকা বুলি কয়, দেশী পিটিকা খাব পাব আপোনালোকে। আপোনালোকে খাব নোৱাৰে, আমি খাম। আৰু আপোনালোকে যদি খাই কমেণ্টত ক'ব, আপোনালোকক আমি পাৰ্চেল পঠাই দিবলৈ চেষ্টা কৰিম। তো আমাৰ যিটো নেকি পিটিকা 50% হৈছে আৰু 50% হ'লে হেনো খাবলৈ পাম আৰু। তো আপোনালোকে চাই থাকিব, বাছ মাত্ৰ জিভা পানী নেপেলাব, বাকী একো নাই, চলি যাব নে কি কয়? আৰু এয়া 50% হ'বলৈ গৈ আছে। বৰ্তমান পাত কাটিব গৈ আছে, এতিয়া পাত চাত কাটি লৈ আহিব। আৰু হলদি পাত লৈ আহিবি নে কি? যিয়ে নহওক হলদি পাত হ'লেও খাম আৰু। এয়া 90% হৈছে আৰু পিটিকা হৈছে, আৰু এইটো জলকীয়া বুলি কৈছে। পাত কাটি আহি আছে, এয়া পাত কাটিব আৰু আমি চবেই মিলাই খাম, হয় নাই? এতিয়া আমি পিটিকা খাম, যিটো নেকি গৰমৰ ইমানে প্ৰভাৱ দিছে, মানে প্ৰভাৱ পেলাইছে মানে একদম। হলদি পাতত খাম ন, একদম ধুনীয়া। আৰু এটা বাচিলেই টেঙা, নিমখ কম নহ'ব? আচ্ছা। আৰু ইয়াৰ বৰ্তমান পাত কুটাত লাগি গৈছে, পাত কটা ৰান্ধনি। এইটো হেনো বোলে কি জলকীয়া, বিৰাট জ্বালা হ'ব কিন্তু দেই। এয়া পকৰ ফটা ৰ'দ দিছে আজি। আৰু ইফালে কেটলি আছে, যাক মানে জলকীয়া খাই জ্বালা লাগে পানী খাব পাৰে, এয়া কেটলি।
পাত কাটা আৰম্ভ হৈ আছে 90% মানে 100% হৈ গ'ল আৰু এতিয়া ভগাব লাগে 100% 95% হৈছে বৰ্তমান 95% আৰু ইহঁতে পুৰা ষ্টাৰ্ট হৈছে আৰু একদম খাব আৰু পাত একদম ভগাই আছে নিজৰ ইচ্ছামতে ডাঙৰকৈ দেই আৰু এতিয়া আমিও খাবলৈ আৰম্ভ হ'ম আৰু ইয়াৰ চাব পাৰে আপোনালোকে যিটো নেকি একদম লোকেল পিটিকা বুলি কয় দেই লোকেল পিটিকা জলকীয়াৰ লগত নিমখৰ লগত আদাৰ লগত ৰহুনৰ লগত যিটো লোকেল পিটিকা কয় গাইজ আপোনালোকে চাই থাকিব আৰু জিভা পানী নেপেলাব কিন্তু দেই যিটো নেকি আমাৰ লোকেল পিটিকা বুলি কয় নহয় খায়ে ভাল লাগে নাই কি ইফালে বৰ্তমান ৰেডি হৈ আছে খাম আৰু মানে 90% যাত্ৰা কৰো আৰু এটা নাই কি কয় খাবলৈ মন গৈছে একদম যথেষ্টখিনি ঝাল হৈছে যথেষ্টখিনি নিমখ হৈছে আৰু যথেষ্টখিনি টেষ্টি হৈছে একদম আপোনালোকে চাব আমি খাই আছো আপোনালোকক কৈ আছো ইফালে খাই আছে ভিডিঅ'টো চাই কিনে সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনখন দবাই দিব এয়া আমাৰ ভাইটি যিটো নেকি কৈছে আপোনালোকে শুনি ল'ব আৰু একবাৰ কৈ দে এইয়া ঝালৰ কোবত মানে ক'ব নোৱাৰা হৈ গৈছে এনেকুৱা মজা ঝাল হৈছে আৰু এয়া আপোনালোকক দেখুৱাই আছো মজা লাগিছে খাই কিনি হ'লে দেই কেনেকুৱা পাইছো খাই কিনি ভাল এয়া আপোনালোকে চাব পাৰে গুড গুড ভেৰি গুড সৰ্বনাশ দেই ইমান টেষ্টি হৈছে যিটো নেকি লোকেল পিটিকা বুলি কয় আপোনালোকে এয়া জুতি ল'বলৈ হ'লে কমেণ্ট কৰিব আৰু আমি পাৰ্চেল বনাই কিনে আপোনালোকক পঠাবলৈ চেষ্টা কৰিম নে কি কয় বৰ্তমান চবে খোৱাত ব্যস্ত ময়ো খাম বৰ্তমান ঝাল লাগিলে ৰেষ্ট কৰিছোঁ পানী চানী আছেনে নাই পানীটো লাগিব কাৰণ ঝাল লাগিলেতো একদম বৰ বেয়াকৈ ঝাল লাগিব তাৰ কাৰণে আৰু আপোনালোকে চাই থাকিব দেই জিভা পানী নেপেলাব বৰ্তমান খাই আছোঁ মই পাতত লোৱা নাই মানে বাতিতে ল'লোঁ এইকেইটা পাত এইটা পাতত লৈছে ই ৰান্ধনীয়ে থালিত লৈছে মই বাতিত লৈছোঁ গিলাচত একো নাই ই নেখায় ইয়াৰ জ্বৰ নে কি বোলে তাৰ কাৰণে ই নেখায় তো ই নেমুৰ বাকলিখিনি খাব হেনো একো নাই আমি এইটো টেঙাটো মাৰি দি আছোঁ যিটো নেকি গৰম কাটিব আজি বৰ বেয়া গৰম দিছে বৰ বেয়া টেষ্টি হৈছে হ'লে দেই আপোনালোকে মাত্ৰ জিভা পানী নেপেলাব দেই টেষ্টি হৈছে বুলি কৈছে চবে কি ভাল লাগিছে নে কি ইমান অলপমান ঝালটো আৰু Every little thing you do, it gets me thinking. Buy another shot, you got me drinking. Girl, you shut me down and there's no. এনেকুৱা ঝাল হৈছে মানে ইফালে ঝালত ডাইৰেক্ট বাগৰি গৈছে আৰু ইফালে পানী খাই খাই তত নাই কেনেকুৱা পানী খাই কেনেকুৱা ফিলিং কৰিছ মানে কেনেকুৱা অনুভৱ কৰিছ পানী খাই কিনে ভাল লাগিছে ন বহুত ভাল লাগিছে ন একদম ভাল লাগিছে বুলি কৈছে পানী খাই যিটো নেকি ঝাল তাৰ কাৰণে একদম ধুনীয়া লাগিছে বুলি কৈছে ইফালে পানী খাই আছে লোক খতম মোৰ ইয়াত আছে কেইটামান তো খাই আছোঁ মানে গৰমৰ কাৰণে খাইছোঁ দেই আপোনালোকে চাব বেয়া নাপাব আৰু দেই আপোনালোকক এৰি কিনি খাইছোঁ এই জলকীয়া নাখাওঁ আৰু
আৰু ইফালে পানী খাই তত নাই ইফালে কান্দু মান্দুং হৈছে ইফালে ৰান্ধনি একো হোৱা নাই বাৰু দেই ৰান্ধনি বৰ তাগৰা ৰান্ধনি এখমান আনিছিলে হ'ব ন ঝালুক খা মজা কৰি লওক চকলে খাতে নাই খতম আৰু চুইচাইড হয় আৰু তো গাইজ খতম পুৰা কাৰ্যকৰী খতম এতিয়া ভিডিঅ'টো খতম কৰিব লাগে কাৰণ টেঙা খোৱাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ বৰ্তমান ভিডিঅ' খতম নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক যিটো নেকি বৰটেঙা খাম ন আরেকদিন বৰটেঙা খাম নেকি আন্দি যোৱাকৈ খাম ন এনেকুৱা জলকীয়া দিম য'ত নেকি ভোট জলকীয়া থাকিব কণ জলকীয়া থাকিব নিমখ থাকিব আদা থাকিব ৰহুন থাকিব পিঁয়াজ থাকিব আপোনালোকে চাব বৰটেঙাৰ লোকেল পিটিকা নেক্সট ভিডিঅ'ত আহি আছে বৰটেঙাৰ লোকেল পিটিকা তো টেঙা পিটিকাটো এইখিনিতে খতম নেমু টেঙা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম তো তেতিয়ালৈ বাই